চিৰাং জিলা মহিলা মৰ্চাৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন। চিৰাঙৰ ভিতৰত একমাত্ৰ মহিলা সাংবাদিক হিচাপত বৰ্ণালী তালুকদাৰক বিশেষ বঁটা প্ৰদান। আজি ৮ মাৰ্চ। আজিৰে ৮ মাৰ্চ তাৰিখত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে পালন কৰি আহিছে চিৰাং জিলা বিজেপি মহিলা মৰ্চা। আজি বিজনীস্থিত আম্বেদকাৰ প্ৰেক্ষাগৃহ দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। এই নাৰী দিৱসৰ লগত সংগতি ৰাখি চিৰাং জিলা বিজেপি মহিলা মৰ্চাৰ পৰা বিভিন্ন দিশত অগ্ৰাধিকাৰ মহিলা 10 গৰাকীক বঁটাৰে সন্মানিত কৰে। তাৰে চিৰাং জিলাৰ ভিতৰত একমাত্ৰ মহিলা সাংবাদিক বৰ্ণালী তালুকদাৰলৈ বিশেষ বঁটা প্ৰদান কৰে। আজিৰে বঁটা বিতৰণী সভাত বিশিষ্ট বক্তা হিচাপত উপস্থিত থাকে বিশিষ্ট লেখিকা দময়ন্তী ৰায়ৰ লগতে মহিলা মৰ্চাৰ সভানেত্ৰী দেৱজানী ৰায়, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, চিৰাং জিলা বিজেপিৰ সভাপতি ৰতন ৰায়, বিটিআৰ উপাধ্যক্ষ অভিৰাম মহানায়ক, বিটিআৰ মনোনীত পাৰিষদ প্ৰদীপ কুমাৰ বায়ন। নিউজ ডেস্ক বিজনী নিউজ 24। আমি বাইদেউক আদৰণি জনাই এইবাৰ আমি ইমানতে আমি স্থগিত মহিলা সন্মিলন গঠন হৈছিলে আৰু এই মহিলা সন্মিলনৰ গঠন কেনেকৈ হৈছিলে সেয়াও মই চমুকৈ ক'বলৈ চেষ্টা কৰিছো। যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ এখন সূতাৰ কাৰখানাত শ্ৰমিক মহিলাসকলে এক আন্দোলনৰ সৃষ্টি কৰিছিল আৰু এই আন্দোলন আছিল তেওঁলোকৰ মজুৰিৰ বৈষম্য, তেওঁলোকৰ কৰ্মৰ সময়ত কৰা বেবিচাৰ, অমানৱিকতা, সেই সকল অমানৱিকতা অত্যাচাৰৰ পৰা তেওঁলোকে অধিষ্ঠ হৈ বিদ্ৰোহ কৰিছিল, আন্দোলন কৰিছিল। মহিলাসকলৰ বাবে এটা নিৰ্দিষ্ট সমগ্ৰ বিশ্ববাসী পালন কৰে। গতিকে আমি প্ৰতিবাৰে চিৰাং জিলা মহিলা মৰ্চাৰ উদ্যোগতো এনেকৈ ৰাজ্যিক নিৰ্দেশমৰ্মে আমি বিবিধ ক্ষেত্ৰৰ বিশিষ্ট মহিলাক আমি আমন্ত্ৰণ জনাই তেওঁলোকক উৎসাহ প্ৰদান কৰিছোঁ যাতে তেওঁলোকৰ অনাগত ভৱিষ্যত দিনত আকৌ বেছি আত্মপ্ৰকাশ কৰি পেলাই নিজ নিজ স্থানত প্ৰতিষ্ঠিত হয়। তাৰ বাবে আমি আগ্ৰহ প্ৰকাশ কৰিছোঁ আৰু তাৰ বাবে আমি নাৰী দিৱস পালন কৰোঁ।